hey guys, good morning and welcome back to another vlog. So guys, finally হাজি আছো। ইয়াত দেখিছেনে যিমানটো আপোনালোকে লক্ষ্য কৰা তো সিমানটো ইয়াতে দেখিবা বালিচৰ আৰু এনেকৈ পিছফালে যদি ঘূৰাই দিওঁ এইফালে দেখিবা তোমালোকে বালিচৰ আৰু যদি পিছফালে ঘূৰাই দিওঁ এইফালে দেখিবা তোমালোকে নদী আৰু এইটো হৈছে সকলোৰে পৰিচিত ব্ৰহ্মপুত্ৰ। আৰু ইয়াতে আমি বৰ্তমান আছোঁ ব্ৰহ্মপুত্ৰৰ পাৰত আৰু এতিয়া এইফালে দেখিছেনে এইফালে আছে ফেৰীখন ৰখি আছে আমাৰ। যিহেতু আমি আহিছোঁ বৰ্তমান তো ফেৰো আজি তোমালোক দেখুৱাম যে ব্ৰহ্মপুত্ৰত কেনেকুৱা ধৰণৰ পেট্ৰলিং ডিউটি হয় বা কেনেকুৱা ধৰণৰ নাৱেৰে ডিউটি চলোৱা হয়। আৰু আমি যিহেতু আজি আছোঁ তোমালোকে চাব পাৰা এয়া ব্ৰহ্মপুত্ৰ পাৰ আৰু দেখিছেনে এইবিলাক দেখিছোঁ অলৰেডি যিমানটোলৈকে চোৱা সিমানটোলৈকে কি দেখিবা একদম চুমচাম জেগা পানী 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 বালি 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 আৰু এইখন হৈছে আমাৰ ডিউটিৰ ফেৰীখন। তো এয়া হৈছে ব্ৰহ্মপুত্ৰ পাৰ। তো আজি আমি দেখুৱাম মানে কেনেকুৱা ধৰণৰ ব্ৰহ্মপুত্ৰত বা কেনেকুৱা ধৰণৰ আমাৰ নদীৰ পেট্ৰলিং হয়, কেনেকুৱা ধৰণৰ আমাৰ ডিউটিবিলাক বা কেনেকুৱা ধৰণৰ আমি ঘূৰোঁ নদীত। তো কি কৰা সেই সকলোবোৰ আজি এই ব্লগটোত হ'বলৈ গৈ আছে। তো একদম শেষলৈকে চাই থাকিব। আৰু এয়া হৈছে আজিৰ আমাৰ ডেষ্টিনেশ্যন। তো ইয়াৰ পৰা আমাৰ আৰম্ভণি হ'ব ক'লৈকে যাওঁ ঠিক নাই। তো আমি যাম এইফালে আৰু এতিয়া আমাৰ ডিউটি ফেৰী ষ্টাৰ্ট হৈ গ'ল আৰু আমি আহি পালোঁ ব্ৰহ্মপুত্ৰৰ মাজমজিয়া। Let's play. আৰু বহুত সময় অহাৰ পিছত আমি এটা প্লেচ বিচাৰি ধুনীয়াকৈ আমাৰ ফেৰীখন ৰাখি দিলোঁ। আৰু ইয়াতে মানে এইটো কাৰণে ৰখাইছে চাহ বনাবৰ কাৰণে। তো এতিয়া ফাইনেলি চাহ তাহ বনাই লৈ আহিলে আমাৰ সেই দাদাজনে আৰু এতিয়া ফাইনেলি চাহ দিলে লাল চাহ। তো লাল চাহ খোৱা মজাই বেলেগ, তাতে ব্ৰহ্মপুত্ৰ পাৰ আৰু এইফালে বালিচৰ আৰু ধুনীয়া এটা প্লেচ। তো এতিয়া যিহেতু লাল চাহ দিলে আৰু লাল চাহৰ লগত ধুনীয়াকৈ ক্ৰীম বিস্কুট এখন দিছে আৰু এতিয়া ফাইনেলি চাহকাপ খাম। চাহকাপ খাই মেলি আকৌ আমাৰ জাৰ্ণিটো আৰম্ভ কৰিম। যিহেতু এই জেগাটো ৰখিছোঁ, ৰখাৰ বাবে অলপমান মানে মই ঘূৰি পকি চাইছোঁ যে কেনেকুৱা লাগে সেই জেগাখিনি ঘূৰি। আৰু এতিয়া দেখিছোঁ ধুনীয়া বালিচৰত আকৌ ৰখি দিছোঁ। তো যদি আমি আমাৰ জাৰ্ণিটো বালিচৰৰ পৰাই আৰম্ভ কৰিছিলোঁ আকৌ আমি আহি বালিচৰতে পালোঁ। সেইটো এনেকৈ আমাৰ মানে জাৰ্ণিটো এতিয়া যিহেতু চাহ পানী খাই ল'লোঁ আৰু খাই মেলি আকৌ এতিয়া আমাৰ জাৰ্ণি ষ্টাৰ্ট হ'ব আকৌ ব্ৰহ্মপুত্ৰৰ অভিমুখে বা আমাৰ নেক্সট ডেষ্টিনেশ্যনত। তো মানে নদীত পেট্ৰলিং কেনেকুৱা হয় তোমালোকক দেখুৱাই আছোঁ। এটা কথা জানানে, এই যে আমি আহি আছোঁ ন, এইখিনি হৈছে দৰং ডিষ্ট্ৰিক্ট। আৰু যদি এনেকৈ ঘূৰি যাওঁ তো ইফালে হ'ল মৰিগাঁও ডিষ্ট্ৰিক্ট। পানীত সীমা বিচৰাটো বহুত টান কথা হয়। আৰু ইয়াত পিছফালে আমি লৈ লওঁ এয়া মৰিগাঁও আৰু এইটো আগফালে যদি ঘূৰি লওঁ এইটো হ'ল দৰং ডিষ্ট্ৰিক্ট। তো এটা বস্তু দেখুৱাই আছোঁ, এই যে প্লেটখন দেখিছে ন, এই প্লেটখন আছে কিমান এইফালে আছে দৰং আৰু এইফালে আছে মৰিগাঁও ডিষ্ট্ৰিক্ট। মানে এই প্লেটখনৰ পৰা যিটো লেভেল কৰিছে এইটো হৈছে দৰং আৰু মৰিগাঁও ডিষ্ট্ৰিক্ট। এইফালে আছে মৰিগাঁও আৰু এইফালে আছে দৰং ডিষ্ট্ৰিক্ট। বৰ্তমান আমি এতিয়া দৰং ডিষ্ট্ৰিক্টত আছোঁ বাৰু। পিছফালে মৰিগাঁও ডিষ্ট্ৰিক্ট। আৰু এই চৰাইটো দেখিছেনে, এই চৰাইটো বহুত আচৰিত ধৰণৰ হয়। এই যে দুজনী চৰাই উৰাই গৈছে ন, এই চৰাই দুজনৰ নাম হৈছে ৰামকং বুলি কয় চৰাই দুজনী। তো মানে এটাৰ মৃত্যু যদি হৈ যায় ন আৰু এই চৰাই এজনী বেলেগ মানে চৰাইৰ লগত নলয়, তো সেই চৰাইজনী মানে অকলেই জীৱন কটাবলগীয়া হয়। তো এনেকুৱা ধৰণৰ হয় এই চৰাইজনী। তো আছে কাহিনী কিছুমান। এনেকৈ মানে নদীৰ মাজেৰে আহি থাকোঁতে হঠাৎ মানে এখন নাওকা আমি লক্ষ্য কৰিলোঁ আৰু সেই নাওখন দেখি আমি নাওখনৰ ওচৰ চাপি আহিলোঁ আৰু নাওখনৰ ওচৰ চাপি কিবা কিবি কথা সুধি তাক মানে যাব দিয়া হ'ল আৰু এনেকৈ মানে সিহঁতেও গুচি গ'ল আৰু আমিও আহি গ'লোঁ মানে আমাৰ। তো এতিয়া চাব পাৰা ফাইনেলি আছোঁ মই ব্ৰহ্মপুত্ৰ নদীৰ মাজত আৰু এইফালেও পূৰা পানী হৈ আছে। এতিয়া মানে যে আমি যে কওঁ নদীৰ পাৰত মানে কেনেকুৱা ধৰণৰ পেট্ৰলিং কৰা হয় নদীত, তো এয়া মানে নদীত মানে ঘূৰা হয় আৰু ইয়াতে চাই ফুৰা
এনেকুৱা ধৰণৰ আছে দেখিছানে যদি আমি এনেকৈ গৈ আৰু এটা স্পেচিয়েল বস্তু এটা দেখুৱাই আছোঁ এই যে ব্ৰহ্মপুত্ৰৰ মাজত যে জাহাজ যে আহে ন তো জাহাজ অহা মানে চিনাকিটো কেনেকুৱা ধৰণৰ দিয়া হয় তো আজি তোমালোকক দেখুৱাই আছোঁ তো এই ভিডিঅ'টোতে দেখা পাব দেখুৱাই আছোঁ তো গাইছ এয়া চাব পাৰা এইটো দেখা দিছোঁ ন এই যে চিন দেখিছোঁ ন এইবিলাক হৈছে যিবিলাক আমাৰ চৰকাৰী যে জাহাজবিলাক যে আহে গুৱাহাটীৰ ফালৰ পৰা ডিব্ৰুগড় যোৱা তো সেইবিলাক মানে এনেকৈ অহা হয় তো এয়া মানে নহ'লে যদি এনেকুৱা যদি তৰ জেগাবিলাকত নহয় তো একদম জাহাজখন ফাঁচি যাব তো সেইবাবে এইবিলাক দূৰত চাব পাৰা বাঁহৰে মানে ধুনীয়াকৈ একদম জালি বৈ দিয়া আছে এইবিলাক দেখিছেনে তো এইবিলাক জালি যে দেখিছা তো এইবিলাক জালিৰ মানে চাইডে চাইডে ধুনীয়াকৈ মানে অহা যোৱা কৰে জাহাজবিলাক তো নহ'লে মানে জাহাজবিলাক ন মানে একদম এনেকুৱা যদি তৰ জেগাত যায় তেতিয়া তলত লাগি যাব তো এনেকুৱা আমাৰ লঞ্চখন আহি আছে তো সেইবাবে এনেকুৱা ধৰণৰ জাহাজবিলাকৰ কাৰণে ৰাস্তা মানে বনাই দিয়া পাৰি তো এনেকুৱা বহুত আছে মানে ব্ৰহ্মপুত্ৰত যদি তোমালোকে চাবলৈ যোৱা তো ব্ৰহ্মপুত্ৰৰ মাজত এনেকুৱা দেখিব ন তেতিয়া গম পাবা যে এইটো মানে জাহাজ অহা যোৱা কৰা ৰাস্তা তো এনেকুৱা ধৰণৰ মানে এয়া হয় মানে জাহাজ অহা যোৱা কৰা ৰাস্তাবিলাক দেখিছা আমি এতিয়া বৰ্তমান আহি আছোঁ পূৰা একদম মানে হেৰি মাজে মাজে চাব পৰা বৰ্তমান আমি ইফালৰ পৰা আহিলোঁ মৰিগাঁও ছাইড হয় আৰু এইবিলাক দৰং ডিষ্ট্ৰিক্ট ছাইড হয় তো এনেকৈ মাজতে এটা কিবা আছে তো এই যে দেখিছা ন এইখন লালজানটা তো লালজানটাৰ এইটো পাৰে হ'ল দৰং ডিষ্ট্ৰিক্ট আৰু লালজানটাৰ এইটো পাৰে হ'ল এইটো পাৰ আছে মৰিগাঁও ডিষ্ট্ৰিক্ট আৰু এইটো পাৰ আছে দৰং ডিষ্ট্ৰিক্ট তো এই লালজানটা মানে কিবা তেনেকুৱা ধৰণৰ দেখিছেনে এইবিলাক জাহাজৰ যে ৰাস্তা বনাই আছে ন সিহঁত মানে এইটো ঘৰতে আছে মানে ঠিক আছে সেইটো যিহেতু সিহঁতৰ মানে ঘৰ হয় আৰু ইয়াতে আমি আহি আছোঁ এতিয়া তো মানে এনেকৈ উঠিম আৰু মানে ফটো এখন দেখিছে ঘৰৰ ষ্টাইলটো বেলেগ ষ্টাইল বনাইছে একদম মানে তো জাহাজ টাইপ বনাই লৈছে সিহঁতে যিহেতু জাহাজৰ কাম কৰে ন তো জাহাজৰ কাম কৰে জাহাজ টাইপ ঘৰ বনাইছে আৰু সেইবিলাক ধুনীয়া মানে ষ্টাইলিছ এয়া একদম লোকেল হেণ্ড মেকিং আৰু ইয়াতে অলপ টাইম ঘূৰি পকি মানে কি হৈ আছে বা কেনেকুৱা কি ধৰণৰ কৰি আছে সকলোবিলাক চাই মেলি তো আকৌ আমি আমাৰ ডেষ্টিনেশ্যনলৈকে মানে আমি য'ৰ পৰা আৰম্ভণি কৰিছিলোঁ তো সেই জেগাটোলৈকে যাম আৰু এতিয়া ফাইনেলি আহি পালোঁ আহি আছোঁ তো যিহেতু আমাৰ ৰুমৰ পৰা আমি এই যিটো জেগালৈকে ডিউটি কৰিব আহিছোঁ এইটো হৈছে বহুত দূৰ হয় তো প্ৰায় 15-20 কিলোমিটাৰ দূৰ হয় আৰু এতিয়া আমি নদীৰ মাজে মাজে আকৌ আমি আগৰ জেগাটোলৈকে গৈছোঁ য'ত নেকি আমি নাওখন ষ্টাৰ্ট কৰিছিলোঁ বা আমাৰ ফেৰীখন ষ্টাৰ্ট কৰি আমি ডিউটি আৰম্ভ কৰিছিলোঁ আৰু এতিয়া যিহেতু সকলোবোৰ বহুত টাইম ঘূৰাৰ পিছত মানে সকলোবিলাক একদম ভাগৰত জেলি পকি গৈছে আৰু সেইবাবে সকলোবিলাক একদম নিশ্চিন্ত মানে বহি আহিছে ফেৰীখনৰ ওপৰত আৰু এতিয়া বৰ্তমান ফেৰীখন গৈ আছে এই যে দেখিছে পাৰটো তো সেই পাৰ অভিমুখে আৰু এনেকৈয়ে মানে আমাৰ মাজে মাজে আমি ডিউটিবিলাক কৰা হয় নদীত বা যিটো আমাৰ নদীৰ পেট্ৰলিং হয় তো এনেকৈ কৰা হয় আৰু এতিয়া আমি ফাইনেলি গৈ আছোঁ আমাৰ ৰুমৰ অভিমুখে বা ৰুমৰ অভিমুখে একচুৱেলি যোৱা নাই তো বৰ্তমান আমি আমাৰ গৈ আছোঁ আমাৰ ডেষ্টিনেশ্যনৰ অভিমুখে তাৰ পৰা আমি ৰুমত যাম তো এতিয়া ফাইনেলি আমাৰ জেগাৰ পৰা আহি এতিয়া আমি গাড়ীত উঠিলোঁ আৰু এতিয়া দেখিছেনে ধুনীয়াকৈ আমি দুজনে মিলি আকৌ এতিয়া আমাৰ ৰুমলৈকে গৈ আছোঁ তো ৰুমৰ পৰা আমি যিহেতু বহুত দূৰ আহিছিলোঁ আৰু সেইবাবে আমি অহা হৈছিলে গাড়ীত আৰু এতিয়া যিহেতু আমাৰ বহুত টাইম ঘূৰিলোঁ যিহেতু ৰাতিপুৱা 6টা বজাত আহিছিলোঁ আৰু 6টা বজাৰ পৰা প্ৰায় এতিয়া 3টা বাজি গ'ল আৰু 3টা বজালৈকে আমাৰ ডিউটি কমপ্লিট কৰি আমি আমাৰ ৰুম গৈ আছোঁ তো এতিয়া যিহেতু এইবিলাক ৰাস্তা দেখিছেনে একদম নদীৰ পাৰে পাৰে ৰাস্তা হয় যিহেতু বহুত দূৰ আহিব লগা হৈছে কেতিয়াবা ডিউটিৰ কাৰণ তো এনেকৈ মানে আমাৰ ডিউটিবিলাক হয় বা আমি এনেকৈ ডিউটি কৰি থাকোঁ তো এয়া গৈ আছোঁ আমাৰ ৰুম অভিমুখে তো আজিলৈ বাই নেক্সট ভিডিঅ'ত আকৌ লগ পাম বাই বাই গাইজ